প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটি নিয়োগৰ বতৰৰ বিষয়ে। এই নিয়োগৰ বতৰটি জড়িত হয় কেন্দ্ৰীয় বিদ্যালয় কোকৰাঝাৰ, জেডি ৰোড, তিতাগুৰি, কোকৰাঝাৰ, অসম। তেওঁলোকৰ অফিচিয়েল ৱেবছাইট হৈছে https://kokrazhar.kbs.ac.in/_ বিভিন্ন প্ৰকাৰৰ বিভিন্ন বিষয়ৰ পদ খালী। ৱাক ইন ইণ্টাৰভিউ হ'ব 2025-26 ছেছনৰ বাবে 13 মাৰ্চ তাৰিখে হ'ব ৰাতিপুৱা 8:30 বজাৰ পৰা। বিদ্যালয় প্ৰাংগণতে হ'ব, পাৰ্ট টাইম কণ্ট্ৰেকচুৱেল বেচিছত হ'ব আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন নিয়মৰ মতে হ'ব। আপোনাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ পদ খালী। পোষ্ট গ্ৰেজুৱেট টিচাৰ কেমেষ্ট্ৰি, ইংলিছ, হিন্দী, মেথছ, বায়'লজি, কম্পিউটাৰ ছায়েন্স, ফিজিক্স খালী। তাৰ বাহিৰে মাষ্টাৰ ডিগ্ৰী লাগিব আপোনাৰ নিজৰ বিষয়ত, লগত 50% লাগিব আৰু কম্পিউটাৰ নলেজ লাগে আৰু 50% সকলোতে লাগে। মাষ্টাৰ ডিগ্ৰী ইন কেমেষ্ট্ৰি, ইংলিছ, হিন্দী, মেথছ, বায়'লজি, কম্পিউটাৰ ছায়েন্স আৰু ফিজিক্সত হ'ব লাগিব। BEdটো বাৰু লাগিবই, হিন্দী ইংৰাজীত পঢ়োৱাৰ ক্ষমতা সেইটো লাগে। TGT আপোনাৰ ছায়েন্স, মেথমেটিক্স, হিন্দী, ইংলিছ, ছ'চিয়েল ছায়েন্স, সংস্কৃত পদ খালী। ইয়াৰ বাবে আপোনাৰ ছায়েন্সত আণ্ডাৰ গ্ৰেজুৱেট কৰা, মেথমেটিক্সত আণ্ডাৰ গ্ৰেজুৱেট কৰা, হিন্দী, ইংলিছ, ছ'চিয়েল ছায়েন্স আৰু সংস্কৃত বিষয়ত। ইয়াতো আপোনাৰ BEdটো থাকিব লাগিব প্ৰফেশ্যনেল কোৱালিফিকেশ্যন হিচাপে। TGT ইংলিছ, হিন্দী, সংস্কৃত নিজৰ বিষয়ত থাকিব লাগিব। গ্ৰেজুৱেশ্যন 3 বছৰত পঢ়া হ'ব লাগে, 50% লাগে। TGT ছ'চিয়েল ছায়েন্সৰ বাবে আপোনাৰ গ্ৰেজুৱেশ্যন লেভেলত 50% লাগিব। হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স এণ্ড পল ছায়েন্স, যিকোনো বিষয় হিষ্ট্ৰী বা জিঅ'গ্ৰাফীত থাকিলেই হ'ব পঢ়া, 50% ইয়াতো লাগে। TGT ছায়েন্সৰ বাবে বটানী, জুলজি আৰু কেমেষ্ট্ৰি গ্ৰেজুৱেশ্যনত হ'ব লাগে, 50% ইয়াতো লাগে। TGT মেথছৰ কাৰণে আপোনাৰ ফিজিক্স, কেমেষ্ট্ৰি, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ষ্টেটিষ্টিক্স কৰিলেই হ'ব, 50% লাগে। CTET কোৱালিফাই কৰাক প্ৰিফাৰেঞ্চ দিয়া যাব। PRT প্ৰাইমেৰী টিচাৰ পদ খালী। 10+2 হাই ছেকেণ্ডেৰী পাছ, 50% মাৰ্ক লাগিব। JBT, BLEd, BTC, DEd, DLEd আৰু বেচলাৰ ডিগ্ৰী থাকিলেও হ'ব, লগত BEd 50% হ'ব লাগে। CTET প্ৰাইমেৰীত যি CBSE পাতে, যদি আপোনাৰ সেয়া আছে আপুনি প্ৰিফাৰেঞ্চ পাব। আৰু হিন্দী আৰু ইংৰাজী মিডিয়ামত প্ৰফিচিয়েঞ্চিটো থাকিব লাগে। অসমীয়া আৰু বড়ো লেংগুৱেজ টিচাৰ কাৰণে আপোনাৰ BEdটো লাগিব, লগত অসমীয়া আৰু বড়ো ভাষা গ্ৰেজুৱেশ্যনত পঢ়া হ'ব লাগিব, মানে সেই বিষয় 50%। কাউন্সিলৰ কাৰণে BA, BSc চাইক'লজি হ'ব লাগে আৰু 1 বছৰ এক্সপিৰিয়েঞ্চো বিচাৰিছে। কম্পিউটাৰ ইনষ্ট্ৰাক্টৰৰ বাবে BEd, BTech, BCA, MCA, MSc, DOE, SCC এইবোৰ লাগে। য়োগা ইনষ্ট্ৰাক্টৰৰ বাবে গ্ৰেজুৱেশ্যন লগত ডিপ্ল'মা নহ'লে ডিগ্ৰী য়োগাত। নাৰ্ছৰ কাৰণে ডিপ্ল'মা ইন নাৰ্ছিং, BSc নাৰ্ছিং আৰু স্পেচিয়েল এডুকেটৰৰ কাৰণে গ্ৰেজুৱেশ্যন উইথ BEd স্পেচিয়েল এডুকেশ্যন এনেকুৱা লাগে। ডান্স কোচৰ কাৰণে ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল পাছ আৰু এইটো লাগে। তাৰ বাহিৰে আপোনাৰ অফিচিয়েল ৱেবছাইটটো তেওঁলোকক মই আপোনালোকক জনালোৱেই। ৰিপৰ্টিং টাইম 8টাৰ পৰা 11টা, 13 মাৰ্চ তাৰিখে। TA দিয়া নহয়, এপ্লিকেশ্যন ইমেইলৰ দ্বাৰাও চেণ্ড কৰিবলৈ দিয়া নাই। সকলো তথ্য সেইদিনাখন লৈ যাব, অৰিজিনেল আৰু জেৰক্স কপি। আৰু এই ৱেবছাইট, এই যিটো মানে ইয়াত দিয়া আছে, এই ৱেবছাইটতে গৈ আপোনালোকে মানে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত গ'লেই হ'ব, ৱেবছাইট kbssangathan.nic.in, ইয়াতে গৈ সকলো কথা পাতিব। আছোঁ এই